কাৰ কপাল ফুলিব ডিমৰীয়াত হাত হাতী নে পদুম ডিমৰীয়া সমষ্টিক লৈ ৰণনীতি প্ৰস্তুত কৰিছে অগপ বিজেপিয়ে বিজেপিয়ে অগপৰ বাবে এৰিব নেকি ডিমৰীয়া সমষ্টি ডিমৰীয়া সমষ্টিক লৈ মুখ্যমন্ত্ৰীয়ে একো নকলেও সমষ্টিটোত আমি জিকিম বুলি দৃঢ়তাৰে কৈছে জিকিম এবাৰ আমি বিজেপি এজিপি একেই হয় বিজেপি আৰু এজিপিৰ কোনো পাৰ্থক্য নাই বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব এজিপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব গতিকে এইবিলাক কাজিয়া পেচালৰ কোনো স্কোপ নাই এনডিএ প্ৰাৰ্থী কোন হ'ব ডিমৰীয়াত চৰ্চাত অগপৰ সাধাৰণ সম্পাদক ডক্টৰ তপন দাস বিজেপিৰো কেইবাগৰাকীও নেতাই ডিমৰীয়া সমষ্টিটোৰ পৰা বিধায়ক হোৱাৰ সপোন দেখিছে সুবোধ বিশ্বাস নবাৰুণ মেধি আৰু দিব্যজ্যোতি মেধিয়ে টিকটৰ বাবে উঠি পৰি লাগিছে এনে সময়তে মুখ্যমন্ত্ৰীয়ে ক'লে ডিমৰীয়া সমষ্টিত আমি ভালকৈ জিকিম ডিমৰীয়াত যুৱ প্ৰাৰ্থীয়ে পাব অগ্ৰাধিকাৰ আৰু আমাৰ দুইটা পাৰ্টিৰ লক্ষ্য এটাই যে অসমত এনডিএ চৰকাৰ স্থাপন কৰা আৰু ডিমৰীয়া আমি ভাল কৰি জিকিম ডিমৰীয়া মানুহে আমাক চবকে বহুত ভাল পায় যুৱ প্ৰাৰ্থী থাকিব মহিলা প্ৰাৰ্থী থাকিব বয়োজ্যেষ্ঠও থাকিব সকলোৰে এটা উচিত পাৰ্চেণ্টেজ থাকিব এজিপিয়েতো যিমানখন এতিয়া আছেই অলপ আলোচনা কৰি ল'ম যোৱাকালিও মই আলোচনা কৰিছিলোঁ অতুল বৰা কেশৱ মহন্তৰ লগত আমাৰ কথা বতৰা চলি আছে ঘোষণা হৈ যাব কোনোদিন বিজেপিয়ে ডিমৰীয়া সমষ্টিটো অগপক এৰি দিয়াটোৱেই প্ৰায় নিশ্চিত যদি সমষ্টিটো অগপে পায় তেনেহ'লে তপন দাসৰে ভাগ্য উদয় হ'ব কংগ্ৰেছৰ হৈ টিকটৰ দাবীদাৰ কৃষাণু বৰুৱা আৰু জগত হাজৰিকা এওঁলোকৰ ভিতৰত কোনে টিকট পায় সেয়া নিশ্চিত নহ'লেও সমষ্টিটোত কিন্তু কংগ্ৰেছ আৰু অগপৰ মাজতে হ'ব তুমুল প্ৰতিদ্বন্দ্বিতা সমষ্টিটোত আছে 2,11,099টা ভোট ইয়াৰে পুৰুষ ভোটাৰ হৈছে 1,77,026টা আৰু মহিলা ভোটাৰ হৈছে 1,13,567 গৰাকী সমষ্টিটো পুনৰ নিৰ্ধাৰণৰ পাছত এই সমষ্টিটো এটা নতুন সমষ্টিটোত বিধায়ক হিচাপে কোন জিলিকিব ইয়াকে লৈ ব্যাপক গুণাগথা সমষ্টিটো ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আছাম টক্স